22 তাৰিখে সন্ধিয়া অসমৰ বিভিন্ন নামঘৰত আমি আই মাতৃসকলক একোখনকৈ শৰাই দিম আৰু সেই শৰাইখনৰ জৰিয়তে 22 তাৰিখে যাতে অসমৰ বিভিন্ন নামঘৰ মঠ মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ এফাকি নামেৰে যাতে পালন কৰে সন্ধিয়া তাৰ বাবে আমি সকলো আয়তী মাতৃসকলক আহ্বান জনাম আৰু আমাৰ সকলোৱে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে একোখন শৰাইৰে আমি নামঘৰসমূহত আমি মান ধৰিম ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত 25 তাৰিখে অসমৰ প্ৰতিখন সমষ্টিত 1000 বাইকেৰে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যুৱ মৰ্চাৰ সদস্যসকলে একোটা বাইক প্ৰচেছন কৰিব আমি 25 জানুৱাৰীত কৰিম 1000খনকৈ বাইক থাকিব আৰু বাইকৰ আৰোহীসকলে হেলমেট পিন্ধিব লাগিব প্ৰত্যেক 126টা সমষ্টিত 1000 কৰি বাইক ৰেলী 1000 মিনিমাম ওপৰত যি কৰে কৰিব পাৰিব আৰু ইয়াৰ উপৰিও 21 তাৰিখ আৰু 22 তাৰিখে আমি মোদীজীয়ে 22 তাৰিখে ঘৰত চাকি জ্বলাব কৈছে 21 আৰু 22 তাৰিখে আমি আমাৰ কাৰ্যকৰ্তা বজাৰ আদিত আমি আলোকসজ্জা কৰাৰ বাবে আমি চেষ্টা কৰিম 22 তাৰিখে দিনটো ড্ৰাই ডেও থাকিব আমি এই ধৰণে প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পালন কৰিব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ